সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297 নমস্কাৰ এই বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মলিপিকা খুমটাইৰ চিনাতলী বৰনামঘৰৰ শিক্ষা আৰু সাংস্কৃতিক সমিতিৰ উদ্যোগত ঢোল বাদন আৰু বিহু নাচৰ কৰ্মশালা আৰম্ভ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন খুমটাইৰ চিনাতলী বৰনামঘৰ শিক্ষা আৰু সাংস্কৃতিক সমিতিৰ উদ্যোগত ঢোল বাদন আৰু বিহু নাচৰ কৰ্মশালাৰ শুভাৰম্ভ উল্লেখযোগ্য যে অসমীয়া ৰাইজৰ অতিকৈ চেনেহৰ অতিকৈ হেঁপাহৰ বাপতি সাহোন ৰঙাল বিহুলৈ মাজত মাত্ৰ এটা মাহ বিহুলৈ এমাহ বাকী থকা সময়ত ৰাজ্যজুৰি বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাসমূহ আৰম্ভ হৈছে গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চিনাতলী গাঁৱৰ ঐতিহাসিক চিনাতলী বৰনামঘৰৰ ঔৰসত গত 10 মাৰ্চ তাৰিখে নতুন প্ৰজন্মক শিক্ষা সমাজ তথা সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ লক্ষ্যৰে গঠন হোৱা শিক্ষা আৰু সাংস্কৃতিক সমিতিৰ উদ্যোগত চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ঢোল বাদন আৰু বিহু নাচৰ এক মাহেকজোৰা কৰ্মশালা আৰম্ভ হৈছে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক লোকবাদ্য ঢোলৰ পদ্ধতিগত প্ৰশিক্ষণ দিয়াৰ লগতে ঢোল বাদনৰ প্ৰতি আকৃষ্ট কৰিবলৈ আৰু বিহু সাংস্কৃতিক ৰক্তে ৰক্তে প্ৰবাহিত কৰাৰ লক্ষ্যৰে এই কৰ্মশালাৰ ব্যৱস্থা কৰা হৈছে উক্ত কৰ্মশালাত বিশিষ্ট ঢোলৰ ওজা জয়ন্ত কোঁৱৰ আৰু তেওঁৰ সহযোগী শিল্পীসকলে কৰ্মশালাত অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীক ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিব লগতে অহা 1 এপ্ৰিলৰ পৰা এই কৰ্মশালাত বিহু নাচৰ প্ৰশিক্ষণ আৰম্ভ কৰা হ'ব য'ত লতাশিল বিহু কুঁৱৰী বিহুৰাণী অসম কুঁৱৰী তথা অসম বিহুৱতী খিতাপ বিজয়ী প্ৰাঞ্জলিকা হাজৰিকাই ছাত্ৰ ছাত্ৰীসকলক বিহু নাচৰ পদ্ধতিগত প্ৰশিক্ষণ প্ৰদান কৰিব চিনাতলী বৰনামঘৰৰ শিক্ষা আৰু সাংস্কৃতিক সমিতিৰ সভাপতি সমৰিয়ান দিগন্ত বৰাৰ সভাপতিত্বত উদ্বোধনী কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় শিক্ষা সাংস্কৃতিক সমিতিৰ মুখ্য সম্পাদক মাধুৰ্য দত্তই আধৰা এই উক্ত উদ্বোধনী অনুষ্ঠানত চিনাতলী বৰনামঘৰ সমাজ পৰিষদৰ সভাপতি ৰেৱকান্ত শইকীয়া বৰনামঘৰ পৰিষদৰ সম্পাদক ৰাজীৱ বৰা সীমান্ত বৰা বুবু হাজৰিকা উপদেষ্টা পৰিষদৰ অধ্যক্ষ শিৱ বৰা চিনাতলী বৰনামঘৰ কৰ্ম পৰিষদৰ সম্পাদক সঞ্জীৱ হাজৰিকা চিনাতলীৰ বিশিষ্ট ঢুলীয়া শিল্পী ধনীৰাম শইকীয়া সৰ্বেশ্বৰ শইকীয়া প্ৰদ্যুম্ন শইকীয়া সমাজ পৰিষদৰ সদস্য তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীমন্ত তামুলী শইকীয়াকে মুখ্য কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তিক সম্বোধনা জনোৱা হয় কৰ্মশালাভাগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চিনাতলী বৰনামঘৰ সমাজ পৰিষদৰ সভাপতি ৰেৱকান্ত শইকীয়াই উদ্বোধনী অনুষ্ঠানত চিনাতলী বৰনামঘৰ শিক্ষা আৰু সাংস্কৃতিক সমিতিৰ সকলো সদস্য তথা স্থানীয় ৰাইজ উপস্থিত থাকে কৰ্মশালাৰ প্ৰথম দিনটোত প্ৰায় 15গৰাকী ছাত্ৰ ছাত্ৰীয়ে ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে যদিও আগন্তুক দিনত এই সংখ্যাই 300ৰ ঘৰ অতিক্ৰম কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে মই অসমবাসী ৰাইজলৈ চিনাতলী তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজি যি এই চিনাতলী গাঁৱৰ ৰাইজে বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে সমূহ চিনাতলী গাঁৱৰ ৰাইজৰ একত্ৰিতত আমাক এই এমহীয়া কৰ্মশালা ভাগত প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰি এটি গধুৰ দায়িত্বভাৰ দিছে খুব সুন্দৰ আজি খুব সুন্দৰকৈ আমি এই অনুষ্ঠানভাগী অন্ত পেলাইছোঁ আৰু এমাহৰ বাবে এই অনুষ্ঠানভাগ চলি থাকিব আমি অসমীয়া যি সংস্কৃতি এই ঢোল বাদ্য
সকলোৱে আদৰি লওক আৰু সকলোৱে বিহু খুব সুন্দৰকৈ পালন কৰক। আগন্তুক যি ৰঙালী বিহু আহি আছে আৰু এই চিনাতলি গাঁৱৰ পৰাই মই ৰাইজৰ মাজলৈ শুভেচ্ছা জনাইছোঁ যাতে আমাৰ বিহুৱে ঢোলৰ মাতেৰে নাচনিৰ চেৱত যাতে এই অসমৰ বিহু গৌৰৱ হিচাপে জিলিকি থাকে। হয়, এটা কথা দেখা গৈছে আপুনি অসমৰ বিভিন্ন প্ৰান্তত প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু লগতে বিহুৰ যি বিশ্ব ৰেকৰ্ডতো আপুনি এজন মুখ্য প্ৰশিক্ষক হিচাপে নেতৃত্ব দিছে। নিশ্চয়। কেনেকুৱা ধৰণে আপোনাৰ অভিজ্ঞতাখিনিৰে এইবাৰ কেনেকুৱা ধৰণে বিশেষ পদ্ধতিৰে আপুনি ইয়াত কণ কণ শিশুসকলক প্ৰশিক্ষণ দিব? হয়, আচলতে বিহুৰ এই ঢোলেৰে 10-12 উৎসাহখন পাইছে আৰু এইবাৰ প্ৰচেষ্টা হাতত লৈছোঁ যাতে আমাৰ গাঁৱে ভূঞে যিসকল শিল্পী লুকাই আছে আমি উলিয়াই আনি তেওঁলোকৰ কাণত ঢোলটো তুলি দিব পাৰোঁ। গাঁৱে ভূঞে লুকাই থকা নাচনীগৰাকীক উলিয়াই আনি যাতে এখন আমি মঞ্চত দিব পাৰোঁ। হয়, আৰু বৰ্তমান দেখা গৈছে যে বিহু বিভিন্ন ধৰণে আজিৰ দিনত বহুতে বিহুক বিয়া বা এনেকুৱা ধৰণৰ অনুষ্ঠানতে আবদ্ধ ৰখাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বৰ্তমান নতুন প্ৰজন্মক কি ক'ব বিচাৰিব? হয়, আচলতে আমাৰ যিটো পৰম্পৰা ঢুলীয়া ওজা, হয়, ঢুলীয়া ওজা বুলি ক'বলৈ যাওঁতে পাতি ঢোল, হেঁপা ঢোল, জয় ঢোল, ঢোলৰ ভাগ আছে। আগতে আমি পাইছিলোঁ যে এজন তালীয়া এজন ঢুলীয়াই গৈ বিয়াৰ ঘৰত ঢোলৰ ওজা হাত বজায়, কিন্তু আজিৰ দিনত আমি সেই ঢুলীয়া ওজাসকলক দেখাত খুব কষ্ট অনুভৱ কৰিছোঁ, যি নেকি সেই ঢুলীয়া ওজাভাগ হেৰাই এতিয়া বিহুৱে পাত লৈছে। কাৰণ বিয়া ঘৰত ঢোলৰ ৰগৰত অকল বিহুহে হৈছে। সেয়েহে যাতে বিয়া ঘৰ যিটো ঢুলীয়া ওজা সেই ঢুলীয়া ওজাটো যাতে ঘূৰি আহে আৰু ঢুলীয়া ওজা প্ৰতি যাতে অকণমান ৰাইজে সন্মতি দিয়ে। মানে বিকৃতকৰণটো ৰোধ কৰিবলৈ চেষ্টা কৰিব। হয় হয় হয়, নৱপ্ৰজন্মই বিভিন্ন ধৰণৰ ৰূপ নতুন ৰূপ ল'বলৈ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।